নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফীৰ তোমালোকৰ হাফ ইয়াৰলি আৰু এনুৱেল এক্সামত আহিবলগীয়া সকলোবিলাক কমন কুৱেশ্যন। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকা, ইয়াত সকলোবিলাক প্ৰশ্নৰ উত্তৰ পাই যাবা। আমাৰ অধ্যায়টো আছে প্ৰথম অধ্যায়। ইয়াত তোমালোকে চোৱা নৱম শ্ৰেণীৰ ভূগোল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, আৰু আমাৰ পেজ নম্বৰ আছে আমাৰ কিমান 19 নম্বৰ পেজ নম্বৰত গ'লে তোমালোকে এইবিলাক কুৱেশ্যন পাবা, কিন্তু তাৰে ভিতৰৰ পৰা যিবিলাক কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট মই ইয়াত লৈ আহিছোঁ। আৰু মই চেপ্টাৰ ৱাইজ লৈ আহিছোঁ, প্ৰথমটো কেইটা আছে আৰু দ্বিতীয়টো কেইটা, তৃতীয়টো কেইটা, চতুৰ্থটো কেইটামান কুৱেশ্যন লৈ আহিছোঁ। প্ৰথম চেপ্টাৰ চোৱা তোমালোকে দিয়া আছে বাহ্যিক কাৰক বুলিলে কি বুজা, দুটা উদাহৰণ দিয়া। ইয়াত উত্তৰত কি আছে, জীৱৰ শক্তি বা কাৰকে পৃথিৱীৰ উপৰিভাগত ক্ৰিয়া কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে, সেইবোৰক বাহ্যিক কাৰক বোলে। উদাহৰণস্বৰূপে পানী, বতাহ, হিমবাহ, সাগৰৰ ঢৌ ইত্যাদি। তাৰপিছত আহা 2 নম্বৰত অশ্বক্ষুৰা হ্ৰদ কেনেকৈ সৃষ্টি হয়। উত্তৰত দিয়া আছে নদীৰ গতিপথৰ সমতল অংশত যেতিয়া নদীয়ে খুব বেছি একাবেকাকৈ গতি কৰে, তেতিয়া নদীৰ ভাঁজবোৰ অতি কাষ চাপি আহে। কালক্ৰমত নদীয়ে সেই ভাঁজটো এৰি পোন হৈ ববলৈ ধৰে। নদীৰ এই এৰি যোৱা অংশটোত পানী জমা হৈ ঘোঁৰাৰ খুৰা সদৃশ যি হ্ৰদৰ সৃষ্টি হয় তাকে অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয়। তাৰপিছত আহা তোমালোকে 3 নম্বৰত প্লাৱন ভূমি বুলিলে কি বুজা। উত্তৰত দিয়া আছে বাৰিষা নদীৰ পানী উপচি পৰি পাৰৰ নিম্ন ভূমিবোৰ বুৰাই পেলায়। এই প্লাবিত অঞ্চলত নদীয়ে কঢ়িয়াই অনা বালি, পলস আদি জমা হৈ যি পলসুৱা সমতল ভূমিৰ সৃষ্টি কৰে তাকে প্লাৱন ভূমি বোলে। 4 নম্বৰ কি আছে, ব-দ্বীপ কেনেকৈ সৃষ্টি হয়। উত্তৰত দিয়া আছে আমাৰ নদীৰ মোহনা অৰ্থাৎ সাগৰত পৰাৰ আগত নদীৰ গতিবেগ একেবাৰে কমি যায়, ফলত নদীয়ে কঢ়িয়াই অনা পলস বালি আদি মোহনা অঞ্চলত জমা হৈ গ্ৰীক আখৰ ডেল্টা বা অসমীয়া বা বৰ্ণৰ দ্বাৰা যি ভূখণ্ডৰ সৃষ্টি কৰে তাকেই বা-দ্বীপ বোলে। উত্তৰত আহা 5 নম্বৰ কুৱেশ্যনত আহা মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল হয়। উত্তৰত আমাৰ কি দিয়া আছে, মৰুভূমিত গছ গছনি বা উদ্ভিদৰ আৱৰণ প্ৰায় নাথাকে, সেয়েহে বতাহে কোনো বাধা নোপোৱাকৈ অতি প্ৰবল বেগেৰে ক্ৰিয়া কৰিব পাৰে। লগতে বালিৰ কণিকাবোৰ শিথিল হোৱা বাবে বতাহে সেইবোৰক সহজে উৰাই নিব পাৰে। 6 নম্বৰ কি দিয়া আছে আমাৰ ইনচেল বাৰ্গ কি। উত্তৰত দিয়া আছে মৰুভূমি অঞ্চলত বতাহৰ খহনীয়া কাৰ্যৰ ফলত কোমল শিলাবোৰ ক্ষয় হৈ যায়, কিন্তু কঠিন শিলাবোৰ ক্ষয় নোহোৱাকৈ টিলাৰ দৰে ৰৈ যায়। এই অকলশৰীয়া টিলাবোৰক ইনচেল বাৰ্গ বোলে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ'টো চাই আছা আৰু তোমালোকক যদি কুৱেশ্যনবিলাক ভাল লাগিছে বা অতি সহজ বুলি ভাবি আছা, মোৰ এই কুৱেশ্যনৰ যিটো PDF আছে, তোমালোকে এই PDFটো যদি পাব বিচৰা তোমালোকে মোক কি কৰিবা, মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ এটা হোৱাটছআপ চেনেলৰ লিংক দি দিম, তাতে তোমালোকে জইন হ'বা। জইন হৈ লিখি দিবা যে ছাৰ এইটো চেপ্টাৰৰ আমাক PDF লাগে, মই তোমালোকক সেই হোৱাটছআপ চেনেলৰ থ্ৰু তোমালোকক সেই PDFটো মই শ্বেয়াৰ কৰি দিম, কোনো পইচা নলোৱাকৈ মই ফ্ৰীতে দি দিম। গতিকে তোমালোকে অলপ কষ্ট কৰি যদি পাব বিচৰা তোমালোকে জাষ্ট কমেণ্ট চেনেলটোত ভিজিট কৰি তোমালোকে জাষ্ট তাতে লিখি দিয়া, মই তোমালোকক দি দিম। এতিয়া আমি পুনৰ আহিছোঁ 7 নম্বৰ কুৱেশ্যনত। 7 নম্বৰ কুৱেশ্যনটো আমাৰ কি কৈছে চোৱা তোমালোকে, হিমবাহ বুলিলে কি বুজা। উত্তৰটো কি হ'ব, অতি শীতল অঞ্চলত ডাঠ বৰফৰ স্তৰবোৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত ভূমিৰ ঢাল অনুসৰি অতি ধীৰ গতিত নামি আহে। এইদৰে গতিশীল হৈ থকা বিশাল বৰফৰ স্তূপক হিমবাহ বোলে। 8 নম্বৰ কি কৈছে, গ্ৰাব কাক বোলে। গ্ৰাব কাক বোলে একচুৱেলি তোমালোকে গম পাই আছা আগতে, যদি মই আগৰ ভিডিঅ' চাইছা, তথাপি মই ইয়াত লৈ আহিছোঁ, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক। হিমবাহে কঢ়িয়াই অনা শিল, বালি, কংকৰ আদি যিবোৰ পদাৰ্থ হিমবাহৰ কাষত বা শেষ সীমাত জমা হয় সেইবোৰকে বাৰ্গ বোলে। এই অৱস্থান অনুসৰি পাৰ্শ্ববাৰ্গ ভূমি গ্ৰাব বা প্ৰান্ত গ্ৰাব বোলে। চৰি তোমালোকৰ এইটো কি হ'ব মই কৈ আছোঁ, চৰি মই ইয়াত বাৰ্গ ভাবি আছোঁ, এইটো বাৰ্গ নহ'ব গ্ৰাব বুলি তোমালোকে শুদ্ধ কৰি ল'ব, অলপ মোৰ কওঁতে মিষ্টেক হৈছিল। তাৰপিছত তোমালোকে আহা 9 নম্বৰ কুৱেশ্যন, বালিচৰ কেনেকৈ সৃষ্টি হয়। উত্তৰত দি আছে কি, নদীৰ বুকুত নদীৰ বেগ কমি গ'লে নদীয়ে কঢ়িয়াই অনা বালি আৰু পলস জমা হ'বলৈ ধৰে। এনেদৰে পানীৰ
স্তৰত ওপৰলৈ উঠি অহা বালিৰ ঢিপবোৰক বালিচৰ বোলে। 10 নম্বৰ কি দি আছে আমাৰ প্লাবন ভূমি বা ব-দ্বীপৰ মাজত পাৰ্থক্য। উত্তৰটো কি হ'ব? প্লাবন ভূমি নদীৰ মধ্য আৰু নিম্ন গতিৰ পাৰত সৃষ্টি হয়, আনহাতে ব-দ্বীপ কেৱল নদীৰ মোহনা বা সাগৰৰ পৰা ঠাইহতে সৃষ্টি হয়। তাৰপিছত তোমালোকে আহা, ইয়াত কি কৈছে চোৱা। ইয়াত তোমালোকৰ কিছুমান মন কৰিবলগীয়া কথা আছে। ছবিখনৰ শেষৰ ফালে থকা মিলন মেচ দ্য ফলোয়িং বোৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ, যেনে তোমালোকৰ এইকেইটা বহুত উপকাৰী হয়। নদী যেনেকুৱা ভি উপত্যকা অশ্বক্ষুৰা হ্ৰদ, বতাহ যেনেকুৱা ইনচেলবাৰ্গ আৰু বলিয়াৰী, হিমবাহ যেনেকৈ ইউ উপত্যকা গ্ৰাফ হয়, আৰু সাগৰৰ ঢৌ উপকূল বলিয়াত। এই তোমালোকে এইকেইটা ভালকৈ মনত ৰাখিবা, এইবিলাকত তোমালোকৰ ৱাৰ্ড মাৰ্ক কৰি আহিব পাৰে। তাৰপিছত তোমালোকে দ্বিতীয় অধ্যায়টো আমাৰ কি আছে? বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰভাৱ। ইয়াত এইটো আমাৰ আছে কিমান নম্বৰ পৃষ্ঠা? আমাৰ কুৱেশ্যনবিলাক আছে, অনুশীলনীৰ কুৱেশ্যনবিলাক 52 নম্বৰ পেজত আমাৰ ইয়াৰ অনুশীলনীৰ কুৱেশ্যনখিনি আছে। ইয়াত চোৱা, প্ৰথমে কি দিছে? বায়ুমণ্ডল কাক বোলে? উত্তৰটো কি হ'ব? পৃথিৱীৰ উপৰিভাগক চাৰিওফালৰ পৰা গেছীয় আৱৰণেৰে আবৃত কৰি থকা স্তৰটোক বায়ুমণ্ডল বুলি কোৱা হয়। 2 নম্বৰটো কি কৈছে? হোমস্ফিয়াৰ আৰু হেট্ৰস্ফিয়াৰৰ মাজৰ সীমাটোক কি বুলি জনা যায়? উত্তৰটো হ'ব মেছপছ বুলি জনা যায়, হোমস্ফিয়াৰ আৰু হেট্ৰস্ফিয়াৰৰ মাজৰ স্তৰটোক। 3 নম্বৰ কি দিছে? ওজন গেছৰ স্তৰটো বায়ুমণ্ডলৰ কোনটো স্তৰত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ষ্ট্ৰেটোস্ফিয়াৰত অৱস্থিত। 4 নম্বৰত কি দিছে? বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেনৰ পৰিমাণ কিমান? ইয়াত হ'ব আমাৰ 20.98%। 5 নম্বৰত কি দিছে আমাৰ? চাপ নদী বুলিলে কি বুজা? উত্তৰ দিয়া আছে, দুখন ঠাইৰ মাজত থকা বায়ুৰ চাপৰ পাৰ্থক্যক চাপনতি বোলে। এই চাপনীতিৰ বাবে বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়। 6 নম্বৰটো কি দিছে আমাৰ? ফেৰেলৰ সূত্ৰটো কি? ফেৰেলৰ সূত্ৰটো আমাক ক'বলৈ কৈছে। ফেৰেলৰ সূত্ৰটো কি হ'ব? পৃথিৱীৰ অৱৰ্তন গতিৰ ফলত হোৱা কেৰিঅলিছ বলৰ বাবে বায়ু প্ৰবাহৰ দিশৰ পৰিৱৰ্তন ঘটে। এই সূত্ৰ অনুসৰি উত্তৰ গোলাৰ্ধত বায়ু সোঁফালে আৰু দক্ষিণ গোলাৰ্ধত বায়ু বাওঁফালে বেঁকা হৈ প্ৰবাহিত হয়। ইয়াকে আমাৰ এই সূত্ৰটো কৈছে। 7 নম্বৰটো কি কৈছে? বিউফৰ্ট স্কেল কি? উত্তৰটো কি হ'ব? বতাহৰ গতিবেগ জুখিবলৈ ব্যৱহাৰ কৰা এক বিশেষ মানদণ্ড বা স্কেল হ'ল বিউফৰ্ট স্কেল। 1805 চনত ফ্ৰান্সিছ বিউফৰ্ডৰ উদ্ভাৱন কৰিছিল। ফ্ৰান্সিছ বিউফৰ্ডে এই স্কেলটো উদ্ভাৱন কৰিছিল। 8 নম্বৰত কি দিছে? ট্ৰপোস্ফিয়াৰৰ স্তৰত কিয় বতাহৰ ক্ৰিয়াকলাপবোৰ সংঘটিত হয়? উত্তৰটো কি হ'ব আমাৰ? কাৰণ বায়ুমণ্ডলত প্ৰায় 90% ধূলিকণা আৰু জলীয় ভাপ এই স্তৰতে কেন্দ্ৰীভূত হৈ থাকে, যাৰ ফলত মেঘ, বৰষুণ, ধুমুহা আদি এই স্তৰতে সৃষ্টি হয়। এতিয়া কুৱেশ্যন নম্বৰ 9, বাণিজ্য বতাহ কাক বোলে? যেনেকৈ উত্তৰত দিয়া আছে, উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্ন চাপ বলয়লৈ নিয়মীয়াকৈ প্ৰবাহিত হোৱা পৃষ্ঠ বতাহজাকক বাণিজ্য বতাহ বোলে। 10 নম্বৰত কি দি আছে আমাৰ? মৌচুমী বতাহৰ সংজ্ঞা দিয়া। উত্তৰ দিয়া আছে কি? ঋতু পৰিৱৰ্তনৰ লগত সংগতি ৰাখি যি বতাহৰ দিশৰ সম্পূৰ্ণ বিপৰীতমুখী পৰিৱৰ্তন ঘটে তাকে মৌচুমী বতাহ বোলে। 11 নম্বৰত কি দি আছে? অক্ষাংশ এইটো কি? উত্তৰত কি দিয়া আছে আমাৰ? উত্তৰত দিয়া আছে, উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত 30 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজত থকা শান্ত বলয়টোক অক্ষাংশ বোলে। ইয়াত বায়ুৰ নিম্নমুখী গতিৰ বাবে পৃষ্ঠ বতাহ প্ৰায় নাথাকে। 12 নম্বৰটো কি দিছে? স্থানীয় বতাহ কাক বোলে? উদাহৰণ দিয়া। উত্তৰত দিয়া আছে কি? পৃথিৱীৰ কোনো অঞ্চলত ভূ-প্ৰাকৃতিক স্থানীয় বৈশিষ্ট্যৰ বাবে যি বতাহৰ সৃষ্টি হয় তাকে স্থানীয় বতাহ বোলে, যেনে লুফন। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 13, গৰ্জনমুখৰ 40 কি? গৰ্জনমুখৰ 40 কি? উত্তৰত দিয়া আছে, দক্ষিণ গোলাৰ্ধৰ 40 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী দক্ষিণাংশৰ মাজত পশ্চিমীয়া বতাহে অতি প্ৰবল বেগত গৰ্জন কৰি প্ৰবাহিত হয় বাবে এই অঞ্চলটোক গৰ্জনমুখৰ 40 বোলে। 14 নম্বৰ কুৱেশ্যন নম্বৰ কি দি আছে? জেট প্ৰবাহ কি? জেট ষ্ট্ৰীম কি? উত্তৰটো হ'ব কি আমাৰ? ট্ৰপোস্ফিয়াৰৰ একেবাৰে ওপৰৰ স্তৰত এক অতিশয় তীব্ৰবেগী বতাহ পশ্চিমৰ পৰা পূবলৈ প্ৰবাহিত হয়, ইয়াকে জেট প্ৰবাহ বোলে। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 15,
বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণৰ বৃদ্ধি পালে কি হ'ব? উত্তৰত কি দিয়া আছে? বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণৰ বৃদ্ধি পালে বায়ুমণ্ডলৰ উত্তাপ বাঢ়িব আৰু ই গোলকীয় উত্তাপ গ্লোবেল ৱাৰ্মিং সৃষ্টি কৰি পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰিব। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে আহা অধ্যায় নম্বৰ আমাৰ কিমান আছে? 3 তৃতীয় অধ্যায়। আৰু মই ইয়াতে আকৌ এবাৰ কৈ আছোঁ, তোমালোকক যদি এই PDF-টো চাই ভাল লাগিছে আৰু তোমালোকে এইটো তোমালোকে বিচৰা যে ক'ত পাম PDF-টো, তোমালোকৰ একো টেনশ্যন কৰিবলৈ দৰকাৰ নাই। তোমালোকে জাষ্ট এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোৱা, তাতে মোৰ হোৱাটছএপ চেনেলৰ লিংক দিয়া আছে, তাতে গ'লে তোমালোকে এই ভিডিঅ'টোৰ PDF পাই যাবা। তোমালোকে জাষ্ট লিখি দিবা যে ছাৰ মোক এইটো ভিডিঅ' লাগে, তোমালোকে তাতে পাই যাবা। তাৰপিছত তোমালোকে নৱম শ্ৰেণীৰ ভাৰতবৰ্ষৰ ভূগোল গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পৃষ্ঠা নম্বৰ কিমান আছে আমাৰ? 88। তৃতীয় অধ্যায়ৰ পৃষ্ঠা নম্বৰ 88ত চোৱা তোমালোকে। ভাৰতৰ মূল ভূখণ্ডৰ উপকূল ৰেখাৰ মূল দৈৰ্ঘ্য কিমান? উত্তৰত দিয়া আছে আমাৰ ভাৰতৰ মূল ভূখণ্ডৰ উপকূল ৰেখাৰ মূল দৈৰ্ঘ্য হ'ল প্ৰায় 6100 কিলোমিটাৰ। দ্বীপপুঞ্জসমূহক অন্তৰ্ভুক্ত কৰিলে প্ৰায় 7516 কিলোমিটাৰ হ'ব। 2 নম্বৰ কি দিয়া আছে? ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰটো কি হ'ব? ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য প্ৰায় 15200 কিলোমিটাৰ। 3 নম্বৰ কি দিয়া আছে? ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি? ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগকেইটা হ'ল 1 নম্বৰ দি আছে, যেনেকৈ ক নম্বৰটি হ'ব উত্তৰৰ হিমালয় পৰ্বত অঞ্চল, খ নম্বৰ উত্তৰৰ ভাৰতৰ বিশাল সমভূমি অঞ্চল, গ নম্বৰত দি আছে দক্ষিণোত্তৰ মালভূমি অঞ্চল, আৰু ঘ নম্বৰত দি আছে উপকূলীয় সমভূমি অঞ্চল, আৰু উ নম্বৰত দি আছে দ্বীপপুঞ্জৰ সমভূমি। তাৰপিছত আপোনাৰ 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যন কি কৈছে? ভাৰতৰ বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ কেইটা ৰাজ্য আৰু কেইটা ইউনিয়ন টেৰিটৰি আছে? 28খন আছে আমাৰ ৰাজ্য ষ্টেট, আৰু 8খন আছে কি আমাৰ ইউনিয়ন টেৰিটৰি, কেন্দ্ৰীয় শাসিত অঞ্চল। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 5। ভাৰতৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ দি আছে ভাৰতৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হ'ল মৌচুমী বতাহৰ প্ৰভাৱ, সেয়েহে ভাৰতৰ জলবায়ু ক্ৰান্তীয় মৌচুমী জলবায়ু বোলা হয়। 6 নম্বৰত কি দি আছে? উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীৰ মাজত এটা মূল পাৰ্থক্য লিখা। আমাৰ ইয়াত উত্তৰটো চোৱা কি দিছে? উত্তৰ ভাৰতৰ নদীসমূহ বৰফে ঢাকা পৰ্বতৰ পৰা ওলোৱাৰ বাবে গোটেই বছৰ পানী থাকে, কিন্তু দক্ষিণ ভাৰতৰ নদীসমূহ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীল হোৱাই শুকান বতাহত পানী কমে। 7 নম্বৰ কি দি আছে? ভাৰতৰ চিৰসেউজীয়া, এইটো পেট কাটাৰো হ'ব, চিৰসেউজীয়া উদ্ভিদৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ যেনেকৈ দি আছে এই উদ্ভিদসমূহ অতি ঘন আৰু গোটেই বছৰ ধৰি সেউজীয়া হৈ থাকে কাৰণ এইবোৰ বছৰৰ একে সময়তে পাত নসৰে। 8 নম্বৰ কি দি আছে? জনপ্ৰব্ৰজন কাক বোলে? উত্তৰ দি আছে কি? কোনো এঠাইৰ মানুহ স্থায়ী বা অস্থায়ীভাৱে আন এঠাইলৈ বসবাস সলনি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বোলে। 9 নম্বৰত কি দি আছে? আমাৰ ভাৰতৰ আটাইতকৈ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখনৰ নাম কি? এইটো হ'ব আমাৰ তেলেংগানা। 2014 চনত এইটো গঠন হৈছিল। 10 নম্বৰত কি দি আছে? ভাৰতৰ উদ্ভিদসমূহক কেইটা প্ৰধান ভাগত ভগাব পাৰি? ইয়াৰ উত্তৰটো হ'ব কি? আমাৰ ভাৰতৰ উদ্ভিদক 5টা ভাগত ভগাব পাৰি, যেনে চিৰসেউজীয়া উদ্ভিদ, মৌচুমী বা পৰ্ণপাতী উদ্ভিদ, আৰু ক্ৰান্তীয় তৃণভূমি উদ্ভিদ, আৰু মৰুভূমি উদ্ভিদ, আৰু পৰ্বত উদ্ভিদ। 11 নম্বৰ কি দি আছে? আমাৰ দক্ষিণোত্তৰ মালভূমিৰ মাটি কেনেকুৱা? উত্তৰ কি দি আছে? দক্ষিণোত্তৰ মালভূমিৰ অধিকাংশ ঠাই প্ৰাচীন কঠিন শিলেৰে গঠিত আৰু ইয়াৰ উত্তৰ পশ্চিম অংশত লাভা খৰা কলা মাটি পোৱা যায়। 12 নম্বৰটো কি আছে? আমাৰ উত্তৰ ভাৰতৰ বিশাল সমভূমি কেনেকৈ সৃষ্টি হয়? উত্তৰ দি আছে সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে কঢ়িয়াই অনা পলস জমা হৈ এই সমভূমিৰ সৃষ্টি হৈছে। 13 নম্বৰত কি দি আছে? ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য কোনখন? এইটো হ'ব আমাৰ উত্তৰ প্ৰদেশ। 14 নম্বৰত কি দি আছে? ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য কোনখন? এইটো আমাৰ ছিকিম। 15 নম্বৰত কি দি আছে? ভাৰতৰ অৰ্থনীতিৰ এটা মূল বৈশিষ্ট্য লিখা। ভাৰতৰ অৰ্থনীতিৰ এটা মূল বৈশিষ্ট্য কি হ'ব? আমাৰ ভাৰতৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। দেশৰ অধিকাংশ লোকে জীৱিকাৰ বাবে কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছত কি চোৱা তোমালোকে। আশা কৰোঁ এই উত্তৰসমূহ তোমালোকৰ পৰীক্ষাত সহায় কৰিব আৰু তোমালোকে ভালকৈ মনোযোগেৰে পঢ়িবা। তাৰপিছত তোমালোকে আহা চতুৰ্থ অধ্যায়, এইটো মোৰ লাষ্ট অধ্যায়।
এইটো আমাৰ ইম্পৰ্টেণ্টখিনি মই লৈ আহিছোঁ, তোমালোকে জাষ্ট চাই যোৱা। নৱম শ্ৰেণীৰ অসমৰ ভূগোল, প্ৰথমতে পৰিছোঁ ভাৰতৰ ভূগোল, এইটো আমাৰ অসমৰ ভূগোল, গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এইটো আমাৰ 113 নম্বৰ পেজত চালে তোমালোকে গম পাব, তাতে কুৱেশ্যন দি আছে বহুতকেইটা, তাৰ কাৰণে মই কেইটামান কুৱেশ্যন যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি মই লৈ আহিছোঁ। আমাৰ 1 নম্বৰত কি দি আছে, অসমৰ ভূ প্ৰাকৃতিক ভাগকেইটা কি কি? ইয়াত চোৱা, অসমৰ ভূ প্ৰাকৃতিক গঠনক প্ৰধানকৈ 4টা ভাগত ভগাব পাৰি: ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি আৰু বৰাইল তথা দক্ষিণোত্তৰ পৰ্বতমালা। 2 নম্বৰ কি দি আছে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ আৰু দক্ষিণ পাৰৰ দুখনকৈ উপনৈৰ নাম লিখা। এইটো হ'ব আমাৰ উত্তৰ পাৰৰ উপনৈ সোৱণশিৰি আৰু মানাহ। এইটো মানাহ লিখিবা, তোমরা তঞ্জিক দিলে হৈ যাব, দিলেও হৈ যাব। এইটো দক্ষিণ পাৰৰ উপনৈ হ'ব বুঢ়ীদিহিং আৰু ধনশিৰি। তাৰপিছত তোমালোকে 3 নম্বৰত মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা। উত্তৰত কি দি আছে, মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ। ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ পৰিৱৰ্তন আৰু নদীখনে কঢ়িয়াই অনা পলসুৱা মাটি জমা হোৱাৰ ফলত এই দ্বীপটোৰ সৃষ্টি হৈছে। 4 নম্বৰত কি দি আছে, আমাৰ অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত? উত্তৰত দি আছে, অসমৰ জলবায়ু ক্ৰান্তীয় মৌচুমী জলবায়ুৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত। 5 নম্বৰত কি দি আছে, আমাৰ গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি কি? উত্তৰটো হ'ব, গ্ৰীষ্মকালত বংগোপসাগৰৰ পৰা অহা দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰবাহত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। 6 নম্বৰটো কি আছে, অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাইডোখৰৰ নাম লিখা। অসমত সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাইডোখৰৰ নাম হ'ল, উত্তৰত দি আছে কি লখিমপুৰ বা মাৰ্ঘেৰিটা অঞ্চল, আৰু সৰ্বনিম্নত কি দি আছে, বৰষুণৰ ঠাই আছে আমি লংকা লামডিং অঞ্চলত, আৰু নগাঁও জিলাৰ দক্ষিণ অংশত সৰ্বনিম্ন বৰষুণ হয়। 7 নম্বৰত কি দি আছে, অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহ কি কি? উত্তৰত দি আছে, অসমত মৃত্তিকাক প্ৰধানকৈ 4টা ভাগত ভগাব পাৰি, যেনেকৈ দি আছে পলসুৱা মৃত্তিকা, গিৰিপথ মৃত্তিকা, গ নম্বৰত যে পাহাৰীয়া মৃত্তিকা, আৰু পুৰণি পলসুৱা বা লেটেৰাই মৃত্তিকা। 8 নম্বৰত কি দি আছে, অসমৰ অৰণ্যসমূহক কি কি ভাগত ভগাব পাৰি? উত্তৰত দি আছে কিমান, ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, আৰু ক্ৰান্তীয় অৰ্ধ পূৰ্ণপ্ৰান্তীয় অৰণ্য, আৰু নদীতীয় অৰণ্য, আৰু পাহাৰীয়া অৰণ্য। 9 নম্বৰত দি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা। উত্তৰত কি আছে, আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও আৰু বিশ্বনাথ জিলাত অৱস্থিত হৈ আছে। ইয়াৰ মাটিকালি প্ৰায় 430 বৰ্গ কিলোমিটাৰ। 10 নম্বৰটো কি আছে, আমাৰ অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ দিছে, অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে, য'ত কাজিৰঙা, মানাহ, নামেৰি, ওৰাং, ডিব্ৰু-সৈখোৱা, ৰায়মনা আদি আৰু দিহিং পাটকাই। তাৰপিছত আহে 11 নম্বৰত, অসমৰ মাটিকালি কিমান, ইয়াৰ ৰাজধানী ক'ত অৱস্থিত? উত্তৰত দি আছে, অসমৰ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ, আৰু ইয়াৰ ৰাজধানী হ'ল আমাৰ দিছপুৰ। 12 নম্বৰত কি দি আছে, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? এইটো সময়ত 3,12,00,000, 12 লাখ। 13 নম্বৰত কি দি আছে, মাটিকালি হিচাপে অসমৰ আটাইতকৈ ডাঙৰ আৰু সৰু জিলা কোনখন? ইয়াৰ উত্তৰটো হ'ল, ডাঙৰ হ'ল কাৰ্বি আংলং, আৰু আটাইতকৈ সৰু জিলা হ'ল তোমালোকৰ বৰ্তমান পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং। আমাৰ ডাঙৰ জিলা হ'ল কাৰ্বি আংলং, আৰু সৰু জিলা কোনটো আমাৰ দক্ষিণ শালমাৰা, চাউথ শালমাৰা। 14 নম্বৰত কি দি আছে, আমাৰ চোৱা, ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো সামৰণি মাৰিম, আৰু এটা কুৱেশ্যন আছে চাগে। জনসংখ্যাৰ ঘনত্ব হিচাপে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলা কোনখন? এইটো উত্তৰটো হ'ব আমাৰ আটাইতকৈ বেছি জিলা থকা আমাৰ কামৰূপ মেট্ৰ', মানে কামৰূপ মহানগৰ। বৰাক উপত্যকাৰ প্ৰধান নদীখনৰ নাম কি? উত্তৰটো হ'ব, বৰাক উপত্যকাৰ প্ৰধান নদীখনৰ নাম হ'ল বৰাক নদী, কুশিয়াৰা আৰু সুৰমা ইয়াৰ 2টা প্ৰধান শাখা। ছাত্ৰ-ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে আৰু এই পিডিএফটো পাব বিচাৰা, মোৰ হোৱাটছআপ চেনেলত ভিজিট কৰিবা, তাতে তোমালোকে এইটো ভিডিঅ'ৰ ফুল পিডিএফ তোমালোকে তাতে পাই যাবা। চ' ধন্যবাদ থাকিল ছাত্ৰ-ছাত্ৰীসকল, ভালকৈ পঢ়া আৰু ভাল ৰিজাল্ট কৰা। চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ।